সাধারণ জাকির হোসেন শিকদারক কংগ্রেছ দলে পদ দিয়াৰ বাবেই আপোনালোকে মোক চিনি পায় বা মোৰ গুৰুত্ব বাঢ়িছে, মোক আপোনালোকে প্ৰশ্ন সুধিছে। সাধারণ জাকির হোসেন শিকদারক কংগ্রেছ দলে টিকেট দিছে, হাতৰ ছবি দিছে, আৰু সেই হাতৰ ছবিত ৰাইজে ভোট আৰু আশীৰ্বাদ দি মোক বিধায়ক বনাইছে, যাৰ কাৰণে আজি 2-4জনে যি চিনি পায় তাৰ কাৰণ। আৰু আপোনালোকেও যাৰ কাৰণে মোৰ ওচৰত আহিছে, মোক সুধিছে। এইটোতো কাৰণ দলে মোক এনেকুৱাভাৱে আগুৱাই দিছে, যাৰ বাবে আজি আপোনালোকে মোক সুধিছে যে এইবাৰ আপোনালোকৰ দলত এনেকুৱা কিয় হৈ আছে। যদি মই বিধায়ক নহ'লোহেঁতেন, যদি মই কাৰ্যকৰী সভাপতি নহ'লোহেঁতেন, আপোনালোকে মোক সুধিলেহেঁতেন। গতিকে আজি মই জাকিৰ হোসেন শিকদাৰ যি স্থানত আছোঁ, সেই স্থান মোক কোনে দিছে? কংগ্ৰেছ দলে দিছে। আৰু মোৰ এতিয়া দায়িত্ব আৰু কৰ্তব্য হ'ল যে কংগ্ৰেছ দলক শক্তিশালী কৰা। যেতিয়া নিৰ্বাচন আহে তেতিয়াই কোনো শৰ্ত নোহোৱাকৈ নিৰ্বাচনত জঁপিয়াই পৰি প্ৰাৰ্থীৰ হকে, দলৰ হকে কাম কৰি ৰাইজৰ পৰা ভোটৰ কাৰণে ভোট ভিক্ষা খুজিব লাগে।